শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ ৰঙাপৰা আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি চাৰিদুৱাৰৰ এৰালি লগা গাঁৱৰ পৰা আবকাৰী বিভাগে জব্দ কৰে অবৈধ অৰুণাচলী সুৰাখিনি এক গোপন সূত্ৰৰ পাম খেদি জব্দ কৰে সুৰাখিনি জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় 2,10,000 টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ পাইছে পুনৰবাৰ জনাইছো শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ হৈছে ৰঙাপৰা আবকাৰী বিভাগে জব্দ কৰিছে সুৰাখিনি চাৰিদুৱাৰৰ এৰালি লগা গাঁৱৰ পৰা আবকাৰী বিভাগে জব্দ কৰে অবৈধ অৰুণাচলী সুৰাখিনি এক গোপন সূত্ৰৰ পাম খেদি জব্দ কৰে সুৰাখিনি জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় 2,10,000 টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ আজি আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আমি এৰালি লগা গাঁও আৰু ফৰেষ্ট গেট এৰিয়াত অভিযান চলাইছিলোঁ তাতে আমি প্ৰায় 2,10,000 টকাৰ অবৈধ অৰুণাচলী সুৰা চিজ কৰিবলৈ সক্ষম হৈছোঁ হয় আমি বৰ্তমান আটক কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আমি অভিযান আৰু জোৰদাৰ চলাম যাতে অবৈধ অৰুণাচলী সুৰা এই অঞ্চলত যাতে পোৱা নাযায় মুঠ কিমান কেছ পোৱা হৈছে মোটামুটি আমি প্ৰায় 25 কেছ অৰুণাচলী সুৰা পাবলৈ গৈছোঁ আনুমানিক মূল্য কিমান হ'ব আনুমানিক মূল্য আপোনাৰ প্ৰায় 2,10,000 টকা আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আমি এৰালি লগা গাঁও আৰু ফৰেষ্ট গেট এৰিয়াত অভিযান চলাইছিলোঁ তাতে আমি প্ৰায় 2,10,000 টকাৰ অবৈধ অৰুণাচলী সুৰা চিজ কৰিবলৈ সক্ষম হৈছোঁ হয় আমি বৰ্তমান আটক কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আমি অভিযান আৰু জোৰদাৰ চলাম যাতে অবৈধ অৰুণাচলী সুৰা এই অঞ্চলত যাতে পোৱা নাযায় মুঠ কিমান কেছ পোৱা হৈছে মোটামুটি আমি প্ৰায় 25 কেছ অৰুণাচলী সুৰা পাবলৈ গৈছোঁ আনুমানিক মূল্য কিমান হ'ব আনুমানিক মূল্য আপোনাৰ প্ৰায় 2,10,000 টকা জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে